নমস্কাৰ মোৰ নাম হয় ডক্টৰ আদিল হাছান মই আপোলো হস্পিটেল অসমত কাম কৰোঁ এজ এ মেডিকেল অনকলজি কনসালটেন্ট তাৰ মানে কৰ্কট ৰোগৰ মেডিচিন স্পেশালিষ্ট ডক্টৰ আজি ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ক্যান্সাৰ ৰোগৰ কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ প্ৰথমতে ক্যান্সাৰ মানে মৃত্যুৰ আদেশ নহয় সময়ত ধৰা পৰিলে ভাল চিকিৎসাৰে ক্যান্সাৰ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায় যদি কাৰোবাৰ ক্যান্সাৰৰ সন্দেহ ডাউট থাকে তেতিয়া দুটা টেষ্ট আমাৰ কাৰণে খুব বেছি দৰকাৰী এটা হল বায়োপসি টেষ্ট সেকেন্ড হৈছে স্ক্যান এটো পেট স্ক্যান হ'ব পাৰে বা সিটি স্ক্যান হ'ব পাৰে বায়োপসি মানে পেশেন্টৰ টিউমাৰৰ পৰা আমি এটা সৰু টুকুৰা উলাই এটো মাইক্ৰোস্কোপ তলতে টেষ্ট কৰো মানুহে ভাবে যে এই বায়োপসি টেস্টিং কৰিলে ক্যান্সাৰ বিয়পি যাব কিন্তু এনেকে নহয় Next, মই ক'ব বিচাৰিছো কি ক্যান্সাৰৰ সাধাৰণতে চাৰিটা ষ্টেজ থাকে ফাৰ্স্ট ষ্টেজ মানে আৰ্লি ষ্টেজ সেকেন্ড ষ্টেজ এণ্ড থাৰ্ড ষ্টেজ হয় মাজৰ ষ্টেজ এণ্ড ফোৰ্থ ষ্টেজ মানে এডভান্স ষ্টেজ তাৰ মানে ভাবক যে লাংছত যদি এটা বেমাৰী আছে এটো যদি লাংছতে থাকে তো ফাৰ্স্ট ষ্টেজ হয় যদি উচ্চত স্প্ৰেড হয় তো সেকেন্ড ষ্টেজ বা থাৰ্ড ষ্টেজত যায় যদি ধৰক লাংছৰ পৰা বোনত স্প্ৰেড হৈছে বা লিভাৰত স্প্ৰেড হৈছে বা ব্ৰেইনত স্প্ৰেড হৈছে তো ফোৰ্থ ষ্টেজ বুলি কম স্টেজ গম পাবলে যেনেকৈ মই আপোনাক কৈছো পেট সিটি স্ক্যান অতি দৰকাৰী পৰীক্ষা য'ত আমি গম পাম যে ক্যান্সাৰ কৰলে বিয়পি গৈছে যদি আৰ্লি ষ্টেজৰ পেশেন্ট হয় আমি ৰেডিয়েশন থেৰাপি বা সাৰ্জাৰীৰ কাৰণে ৰেফাৰ কৰো আৰু যদি এডভান্স ষ্টেজ হয় তেতিয়া আমি পেশেন্টক ট্যাবলেট বা ইনজেকশন বা ইমিউনোথেৰাপি দি অলপ কন্ট্ৰোল কৰিবৰ কাৰণে চেষ্টা কৰো কিছুমান ক্যান্সাৰৰ কাৰণে মাল্টি মডালিটি ট্ৰিটমেন্ট বলিও দৰকাৰ হ'ব পাৰে আজি তাৰিখত উন্নত চিকিৎসাৰে Stage 4 ৰোগীও বহু বছৰ ভাল জীৱন যাপন কৰিব পাৰে সময়ত পৰীক্ষা কৰিব ভয় নকৰিব আমি একেলগে ক্যান্সাৰৰ বিৰুদ্ধে যুদ্ধ কৰিম ধন্যবাদ